নমস্কাৰ বন্ধুসকল, এতিয়াও যদি আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ পইচা সোমোৱা নাই বা আপুনি অৰুণোদয়ৰ পইচা নাপায়, আপোনাৰ যদি নাম নাই, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাওক। এই ভিডিঅ' আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এই ভিডিঅ' আপোনালোকে স্কিপ নকৰিব, কিয়নো মাজতে বহুত গুৰুত্বপূৰ্ণ আপডেট আছে অৰুণোদয়ৰ বিষয়ে। এতিয়া আমি সৰ্বপ্ৰথমে জানো যে অৰুণোদয় স্কিম কি। অৰুণোদয় স্কিম আচলতে অসম গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ হয়। অসমৰ দৰিদ্ৰ ফেমিলি আৰু দিব্যাংগ লোকসকলক আৰ্থিকভাৱে সাহায্য প্ৰদান কৰাৰ বাবে প্ৰতিটো মাহে মাহে অৰুণোদয় স্কিমৰ পইচা বেংক একাউণ্টত দিয়া হয়। আৰু এই আঁচনিৰ মুখ্য লক্ষ্যটো হৈছে বিধৱা মহিলা, দৰিদ্ৰ পৰিয়ালৰ লোক আৰু দিব্যাংগসকল। অৰুণোদয় স্কিম 2026ত টকাৰ পৰিমাণ বৰ্তমান প্ৰতিটো মাহে 1250 টকাকে বেংক একাউণ্টত সোমায় আৰু বছৰেকত 15,000কে সোমায়, যিটো আপোনাৰ একাউণ্টত ডাইৰেক্ট DBT ট্ৰান্সফাৰ হয়। তাৰ লগতে 2026ত এতিয়া নতুনকে টকাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু আমাৰ মামা হিমন্ত বিশ্ব শৰ্মাই এটা ঘোষণাও কৰি থৈ গৈছে যে একেলগতে 3 মাহৰ কিস্তিৰ পইচা আমি দিম বুলি, আৰু তাত বঢ়াই কিনে দিম। আৰু যদি সবিশেষ এই বিষয়ে আপোনালোকে জানিব লগা হয়, তেন্তে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি জনাই দিয়ক, আপোনালোকক মই ভিডিঅ' প্ৰভাইড কৰি দিম। এতিয়া আমি চাওঁ অৰুণোদয় আঁচনিৰ বাবে যোগ্যতা কিমান লাগে। আচলতে অৰুণোদয় স্কিমৰ বাবে কোনো পঢ়া শুনাৰ যোগ্যতা নালাগে। এই যোগ্যতাসমূহ হৈছে কিছুমান এনেধৰণে যে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তাৰ লগতে আপুনি BPL কেটেগৰী আৰু নহ'লে দৰিদ্ৰ ফেমিলিৰ হ'ব লাগিব। বেনিফিচিয়াৰীৰ নিজৰ নামৰ বেংক একাউণ্ট থাকিব লাগিব। কিন্তু যদি আপুনি ইনকাম টেক্স ভৰি আছে বা আপোনাৰ 4 চকীয়া গাড়ী আছে, তেন্তে আপুনি অৰুণোদয় নাপায়। এই কথাটো লক্ষ্য কৰিব। চৰকাৰৰ মেইন অগ্ৰাধিকাৰী হৈছে বিধৱা মহিলাসকল, দিব্যাংগ লোকসকল আৰু ডাইভৰ্চ মহিলাসকল। যদি আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ অৰুণোদয় স্কিমৰ বাবে এপ্লাই কৰিব বিচাৰে, তেন্তে আপোনালোকৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব। আৰু সেই নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড আৰু নিজৰ নামৰ বেংক একাউণ্ট থাকিব লাগিব, ৰেচন কাৰ্ড থাকিব লাগিব, আপোনালোকৰ ভোটাৰ ID হ'ব লাগিব আৰু মোবাইল থাকিব লাগিব, যাতে আধাৰৰ লগত লিংক থাকে আৰু বেংকৰ একাউণ্ট আধাৰ কাৰ্ডটো লিংক থাকে। আৰু নথিপত্ৰসমূহ এজন মানুহৰ নামতে থাকিব লাগিব, চব নামবোৰ চেম থাকিব লাগিব। যদি কিছুমান ভুল থাকে, তেন্তে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অৰুণোদয় আঁচনিৰ আবেদন কৰিবৰ কাৰণে এতিয়া বৰ্তমান অনলাইন মুকলি কৰি দিয়া নাই, কিন্তু কিছুদিনৰ ভিতৰতে অনলাইনত অৰুণোদয় স্কিম এপ্লাই কৰাৰ সম্ভাৱনা আছে। যদি সেই স্কিমটো অনলাইনত হয়, তেন্তে মই আপোনালোকক জনাই দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিব। এতিয়া বৰ্তমান অৰুণোদয় স্কিমৰ আবেদন চলি আছে। আপোনালোকৰ গাঁও পঞ্চায়তত হ'ব আৰু ৱাৰ্ড মেম্বাৰৰ জৰিয়তে হ'ব। আপোনালোকে যদি বৰ্তমান অৰুণোদয় আঁচনি পাবৰ বাবে ফৰ্ম ফিল-আপ কৰিব বিচাৰে, তেন্তে আপোনালোকে নিজৰ ওচৰৰ গাঁও পঞ্চায়তত যাব, তাৰ পৰা অৰুণোদয় ফৰ্মখন ল'ব, সঠিকভাৱে তথ্যবোৰ ফিল-আপ কৰি তাত জমা দিব অফিচত, আৰু দি কিনি তাৰ পৰা এখন ৰিচিপ্ট লৈ আনিব, যাক ৰচিদ বুলি কোৱা হয়। আজিৰ দিনৰ অসমৰ হাজাৰ হাজাৰ মহিলা লোক তেনেকে আছে যাৰ একাউণ্টত পইচা সোমোৱা নাই অৰুণোদয়, আৰু সেই টকাবোৰ নোসোমোৱাৰ কাৰণবোৰ ঠিক এনেদৰে। আপোনালোকে দিয়া বেংক একাউণ্টখনত হয়তো বেংকৰ KYC লাগিব পাৰে। আপোনালোকে নিজৰ নামৰ বেংকৰ পাছবুকখন দিব আৰু সম্পূৰ্ণভাৱে চলি থকা একাউণ্ট দিব। তাৰ লগতে ছেকেণ্ড কাৰণটো হৈছে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট লিংক নাই। আপোনালোকে অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লগত বেংকৰ একাউণ্ট বেংকত গৈ কিনি লিংক কৰি লওক। তাৰপিছত অৰুণোদয় পইচা পোৱাৰ সম্ভাৱনা 80% বাঢ়ি যায়। আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত মোবাইল নম্বৰটো লিংক কৰি ল'ব। এইটো মোবাইল নম্বৰৰ পৰাও কিছুমান প্ৰব্লেম দেখুৱায় মানুহক। কিছুমান ধনী ব্যক্তিও অৰুণোদয় আঁচনি পাই আছে, যাৰ 4 চকীয়া গাড়ী আছে বা ঘৰৰ চৰকাৰী পৰিয়ালৰ মানুহ আছে। এই ভুল নকৰিব, কিয়নো চৰকাৰে এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰি আছে। আৰু যদি আপুনি তেনেধৰণে ভুৱা অৰুণোদয়ৰ কেছত যদি পায়, আপোনাৰ নামটো কৰ্তন যাব, লগতে আপোনাৰ শাস্তিও হ'ব পাৰে। চৰকাৰে বহুত ডাঙৰ এটা ৰুল বনাইছে তাৰ লগত। বন্ধুসকল, 2026ৰ অৰুণোদয় স্কিমৰ বহুত কেইটামান আপডেট আহিব লগা বাকী আছে। এতিয়া আহি আছে, গভৰ্ণমেণ্টে নতুনকৈ এনাউন্স কৰিছে। সেয়ে অৰুণোদয় স্কিম দৰিদ্ৰ লোকসকলৰ বাবে অতি প্ৰয়োজনীয়। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে, তেন্তে লাইক এটা কৰি চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত জনাব, যাতে মই পৰৱৰ্তীতে
নতুন ভিডিঅ' বনাব পাৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ নতুন নতুন তথ্য আৰু আপডেটবোৰ। থেংক ইউ।